2025 19 ছেপ্টেম্বৰ অভিশপ্ত দিন আজি আমাৰ অসমৰ বাবে আমাৰ মাজত আমাৰ হিয়াৰ আমতো আমাৰ মৰমৰ জুবিন আমাৰ মাজত নাই এই কথা আজি মানি ল'বলৈ টান লাগিছে আহিন মাহে এনেকুৱা এটা বাতৰি আনিব সপোনতো আজি ভবা নাছিলোঁ আজি কোনেও চাগে অসমৰ মানুহে কোনেও এবাৰৰ কাৰণেও ভবা নাছিলে জুবিন বিপদত পৰিব আজি নহ'লেতো সকলোৱে সেৱা কৰি থাকিলেহেঁতেন আজি কিয় যোনে লৈ গৈছিলে তেওঁলোকেনো ভালকৈ গাইড কৰিব নোৱাৰিলে তেওঁতো অসুস্থ জানেই তেওঁ চিজাৰে দেখুৱাই আমি দেখিয়ে থাকোঁ তো তেওঁ গাইড কৰিব নোৱাৰিলে ভালকৈ অনেক প্ৰশ্নই মনলৈ আহিছে মৃত্যু চিৰন্তন সত্য এইটো জানো যে কেতিয়া কাৰ ক'ত মৃত্যু হয় জন্ম মৃত্যু কোনেও ক'ব নোৱাৰে হ'লেও এনেকৈ মৃত্যু হ'ব এইটো কেতিয়াও মানি ল'ব পৰা নাই আচলতে বহুত বুকু বিষাইছে আজি আৰু এটা নতুন গানৰ ধাৰাৰ সৃষ্টি কৰিছিলে যোনে নতুনত্ব পাইছিলোঁ আমি গানবোৰত তেওঁ এটা গানৰ ধাৰাটোৱেই সলনি কৰি দিছিলে আচলতে আমি যৌৱনকাল পাৰ কৰিছিলোঁ তেওঁৰ গান শুনি এতিয়াও ৰাতিপুৱাৰ পৰা গধূলিলৈকে জুবিনৰ গান নুশুনিলে দিনটো আধৰুৱা লাগে বহুত অপূৰণীয় ক্ষতি আজি আমাৰ অসমৰ কাৰণে আমি জুবিনক ভালকৈ যেনেকৈ সদায় আচলতে জুবিনক ইমান আমি আটুপকৈ ৰাখোঁ সকলোৱে সেই জুবিনক যেন আমি আজি আমি তেওঁক জীয়াই ৰাখিব নোৱাৰিলোঁ আমাৰ মৰমৰ আমাৰ দায়িত্বৰ ক'ৰবাত কমি হ'ল নেকি বাৰু সকলোৰে এনেকুৱা অনুভৱ হৈছে কুশলে থওক এনেকৈ ক'বলৈও বেয়া লাগে আচলতে তেওঁ সদায় জীয়াই থাকিব জীয়াই আছে তেওঁ সদায় জীয়াই আছে ভগৱানে কিবা এটা চমৎকাৰ যদি এনেকুৱা হৈ গ'লেহেঁতেন এনেকুৱা মনত লাগি আছে নাজানো আপোনালোকৰ কি লাগি আছে মই নাজানো কিন্তু মনে একদম মানে বুজনি জুবিন নাই এইটো মানি ল'ব পৰা নাই আচলতে বহুত দুখ লাগিছে আজি